আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হৈছে চেৱৈ পুডিং আৰু কেনেকৈ বনাইছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আসসালামু আলাইকুম, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। প্ৰথমতে কি চেৱৈ ব্যৱহাৰ কৰিছোঁ সেয়া আপোনালোকক মই ভিডিঅ'ত দেখুৱাই দিছোঁ। 2 চামুচ ভাল ঘিউত চেৱৈখিনি ৰঙচুৱা হোৱা পৰ্যন্ত মই ভাজি লৈছোঁ। তাত প্ৰয়োজন অনুপাতে চেনি আৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ। বৰ বেছি গাখীৰ ব্যৱহাৰ কৰা নাই, চেৱৈখিনি ঢিলা হৈ যাব নালাগে। এয়া মই দেখুৱাই দিছোঁ কিমান পৰ্যন্ত মই চেৱৈখিনি সিজাই লৈছোঁ আৰু এয়া চেৱৈখিনি মোৰ হৈ গ'ল। এতিয়া আনহাতে মই এটা বাটিত গাখীৰ লৈছোঁ আৰু তাতে এচামুচ কৰ্ণফ্ল'ৰ আৰু এচামুচ কাষ্টাৰ্ড পাউডাৰ ভালকৈ মিলাই লৈছোঁ। আনহাতে মই গাখীৰ আধা লিটাৰ ভালদৰে উতল আহিব দিছোঁ। তাতে ইলাচিৰ গুটি কেইটামান দি দিছোঁ আৰু এয়া চেনি ব্যৱহাৰ কৰিছোঁ আৰু লগত কনডেন্স মিল্ক আৰু যোনখিনি মিশ্ৰণ মই বনাই থৈছোঁ সেইখিনি ইয়াত ঢালি দিছোঁ আৰু লগত ড্ৰাই ফ্ৰুটছ। মিশ্ৰণখিনি আমি ভালদৰে লৰাই থাকিব লাগিব। বৰ বেছি পনীয়া আৰু বৰ বেছি ডাঠো কৰিব নালাগে। এটা ক্ৰিমি লেয়াৰৰ পৰ্যন্তলৈকে আমি লৰাই থাকিব লাগিব আৰু এটা বাউলত চেৱৈখিনি দি লৈছোঁ। তাত চামুচৰ সহায়ত ডেপ ডেপ কৰি দিছোঁ আৰু এয়া দেখিছেনে? এতিয়া ক্ৰিমি লেয়াৰখিনি ইয়াৰ ওপৰত দি দিম। অকণমান ডাঠকৈ দিব যাতে তেতিয়া চেৱৈখিনিৰ সৈতে ভালকৈ মিল খায় আৰু এতিয়া মই ওপৰত আকৌ চেৱৈ দি দিছোঁ আৰু ড্ৰাই ফ্ৰুটছ দি গাৰ্নিচিং কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব।